প্ৰিয় দৰ্শক, যদি আপুনি আগন্তুক কিছু মুহূৰ্তত এই সতৰ্কবাণীখন মন দি নুশুনে, তেন্তে 17 ফেব্ৰুৱাৰীৰ পুৱা আপোনাৰ জীৱনৰ আটাইতকৈ ডাঙৰ ভুল হিচাপে পৰিগণিত হ'ব পাৰে। আপুনি সাজুনে সেই ভয়ংকৰ দৃশ্যৰ সন্মুখীন হ'বলৈ, যেতিয়া দুপৰীয়া ঠিক 12 বজাতে হঠাৎ মৃত্যুসদৃশ নীৰৱতা নামি আহিব, জীৱ-জন্তু চৰাই-চিৰিকটি কান্দিবলৈ ধৰিব আৰু বতাহত এক অদ্ভুত ঠাণ্ডা অনুভৱ হ'ব। সাৱধান, কিয়নো 500 বছৰৰ পাছত গ্ৰহ নক্ষত্ৰৰ এনে এক ভয়ংকৰ যোগ গঠন হৈ আছে, যিয়ে হয়তো আপোনাক এটা ৰাতিতে কোটিপতিও বনাব পাৰে, নহ'লে আপোনাৰ এটা সৰু ভুলে আপোনাৰ গোটেই পৰিয়ালক ধ্বংসৰ পথলৈ ঠেলি দিবও পাৰে। এইটো কোনো সাধাৰণ গ্ৰহণ নহয়। এই সেই গ্ৰহণ যাৰ উল্লেখ পুৰাণসমূহত বিনাশৰ সংকেত হিচাপে ধৰা হৈছে। যদি আপুনি ভুলতেও সেই সময়ত আকাশৰ ফালে চাই দিয়ে বা এনে কোনো কাম কৰে যিটো শাস্ত্ৰত কঠোৰভাৱে নিষেধ কৰা হৈছে, তেন্তে বিশ্বাস কৰক, অশুভ ঘটনা হোৱাটো নিশ্চিত। কিন্তু ভয় নকৰিব, কিয়নো এই গভীৰ অন্ধকাৰৰ মাজতে 6টা ৰাশি আছে, যাৰ ওপৰত কুবেৰ দেৱতাই নিজে ধনৰ বৰষুণ কঢ়িয়াই আনিবলৈ গৈ আছে। আপোনাৰ ৰাশি সেই তালিকাত আছেনে? আপোনাৰ ওপৰত ভয়ংকৰ বিপদ আহিবলৈ গৈ আছে। জানিবলৈ নিজৰ শ্বাস-প্ৰশ্বাস স্থিৰ কৰি এই ভিডিঅ'ৰ প্ৰতিটো শব্দ বুকুত সাহস ৰাখি মন দি শুনক। 17 ফেব্ৰুৱাৰী 2026 ৰ পুৱা ইতিহাসৰ পৃষ্ঠাসমূহত কেনেকুৱা এটা দিন হিচাপে লিপিবদ্ধ হ'ব, যাক আগন্তুক বহু প্ৰজন্মই স্মৰণ কৰি থাকিব। আপুনি সাজুনে সেই মুহূৰ্তটোৰ সন্মুখীন হ'বলৈ, যেতিয়া দিনৰ পোহৰত হঠাতে অন্ধকাৰ নামি আহিব, চৰাইবোৰ নিজৰ বাহত লুকাই যাব আৰু বতাহৰ দিশ হঠাতে সলনি হ'ব? এইটো কোনো সাধাৰণ ঘটনা নহয়, বৰং এইটো সেই মহা সংযোগ য'ত বিগত 500 বছৰত এবাৰো হোৱা নাছিল। হয়, আপুনি ঠিকেই শুনিছে। 500 বছৰৰ পাছত গ্ৰহসমূহৰ গতি এনে এটা খেল খেলিবলৈ গৈ আছে, যিয়ে হয়তো আপোনাক ৰজা বনাবও পাৰে, নহ'লে মাত্ৰ এটা মুহূৰ্ততে দৰিদ্ৰ কৰিও এৰি যাব পাৰে। এইটো এটা সতৰ্কবাণীও আৰু এটা সুবৰ্ণ সুযোগও, কিয়নো সূৰ্যগ্ৰহণৰ সময়ত বিশ্ব-ব্ৰহ্মাণ্ডৰ দুৱাৰ কিছুমান বিশেষ ৰাশিৰ বাবে মুকলি হ'বলৈ গৈ আছে। আৰু যদি আপোনাৰ ৰাশি সেই 6টা ভাগ্যশালী ৰাশিৰ ভিতৰত এটা হয়, তেন্তে বিশ্বাস কৰক, 17 ফেব্ৰুৱাৰীৰ পিছত আপোনাৰ জীৱনৰ দশা আৰু দিশ দুয়োটা সলনি হ'বলৈ গৈ আছে। কিন্তু থমকি যাওক। সুখী হোৱাৰ আগতে আপুনি এটা গুৰুত্বপূৰ্ণ কথা জানি ল'ব লাগিব। এই গ্ৰহণৰ এটা ক'লা সত্যও আছে। এনে এটা ভুল যিটো যদি আপুনি অজানিতেও কৰি পেলায়, তেন্তে এই গ্ৰহণে আপোনাৰ সজোৱা কামো চিৰদিনৰ বাবে নষ্ট কৰি পেলাব পাৰে। সেই ভুলটো কি আৰু তাৰ পৰা কেনেকৈ বাচিব লাগে, এই কথা মই এই ভিডিঅ'ৰ মাজতেই যিকোনো মুহূৰ্তত ক'ব পাৰোঁ। সেইকাৰণে নিজৰ চকু আৰু কাণ সম্পূৰ্ণকৈ খোলা ৰাখিব, কিয়নো আজি কথাটো কেৱল গ্ৰহ নক্ষত্ৰৰ নহয়, আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ অস্তিত্বৰ সৈতে জড়িত। যেতিয়া বিশ্ব-ব্ৰহ্মাণ্ডত সূৰ্য, চন্দ্ৰ আৰু পৃথিৱী একেডাল ৰেখাত আহে, বিজ্ঞানে ইয়াক গ্ৰহণ বুলি কয়। কিন্তু আমাৰ প্ৰাচীন ঋষি-মুনিসকলে নিজৰ দিব্যদৃষ্টিৰে দেখিছিল যে এইটো কেৱল ছাঁৰ খেল নহয়, এইটো সেই সময় যেতিয়া সূৰ্যদেৱ আমাৰ আত্মাৰ কাৰক হয়। তেওঁ পীড়িত অৱস্থাত থাকে, আৰু যেতিয়া ৰজা পীড়িত হয়, তেন্তে প্ৰজাৰ অৱস্থা কেনেকুৱা হ'ব পাৰে, সেয়া আপুনি সহজে অনুমান কৰিব পাৰে। 17 ফেব্ৰুৱাৰী 2026 ৰ এই সূৰ্যগ্ৰহণ সেইবাবেই ভয়ংকৰ বুলি কোৱা হৈছে, কিয়নো এই দিনা সূৰ্য আৰু শনি একে নক্ষত্ৰত বিচৰণ কৰিব। জ্যোতিষশাস্ত্ৰত সূৰ্যদেৱ আৰু শনিদেৱক পিতা আৰু পুত্ৰ বুলি গণ্য কৰা হয়, কিন্তু তেওঁলোকৰ মাজত ঘৰ শত্ৰুতাও আছে। যেতিয়া জুই আৰু তেল একেলগে আহে, তেন্তে জ্বালা উঠাটো স্বাভাৱিক। আৰু সেইকাৰণেই কোৱা হৈছে যে এই গ্ৰহণে বিশ্বজুৰি অস্থিৰতা আনিব পাৰে। প্ৰাকৃতিক দুৰ্যোগ, ৰাজনৈতিক অস্থিৰতা আৰু মানুহৰ মনত এক অজানা ভয়, এইবোৰত এই গ্ৰহণৰ প্ৰভাৱ পৰিব পাৰে। কিন্তু ভয় নকৰিব, কিয়নো য'ত বিষ থাকে তাতেই তাৰ ঔষধও লুকাই থাকে।
আমাৰ শাস্ত্ৰসমূহত কিছুমান গোপন উপায় উল্লেখ কৰা হৈছে। যদি গ্ৰহণকালত সঠিক বিধি ব্যৱস্থাৰে সেই উপায়সমূহ কৰা যায় তেন্তে দুৰ্ভাগ্যও সৌভাগ্যলৈ ৰূপান্তৰিত হ'ব পাৰে। আৰু আজি মই আপোনাক সেই গোপন চাবিকাঠিটো আগবঢ়াবলৈ গৈ আছোঁ। ভিডিঅ'টোত আগবঢ়াৰ পূৰ্বে এটা অতি গুৰুত্বপূৰ্ণ সতৰ্কবাণী মনত ৰাখিব লাগিব। গ্ৰহণৰ সূতক কালৰ পৰা মোক্ষ কাললৈকে আপুনি কোনো নিৰ্জন ঠাই বা শ্মশানৰ কাষেৰে পাৰ হোৱাৰ ভুল একেবাৰেই নকৰিব। কিয়নো এই সময়ত নকাৰাত্মক শক্তিসমূহে নিজৰ চূড়ান্ত স্তৰত থাকে আৰু যিসকলৰ মনোবল দুৰ্বল তেওঁলোকক সহজে নিজৰ চিকাৰ বনাব পাৰে। বিশেষকৈ গৰ্ভৱতী মহিলাসকলক এই সময়ছোৱাত ঘৰৰ পৰা ওলাই যোৱাৰ কঠোৰ নিষেধ আছে। কিয়নো গ্ৰহণৰ ক'লা ছাঁ গৰ্ভত থকা শিশুৰ ওপৰত বেয়া প্ৰভাৱ পেলাব পাৰে। তেওঁলোকক কেঁচি, বেজী বা ছুৰীৰ দৰে কোনো ধাৰ থকা বস্তু হাতত ল'ব নালাগে। এইবোৰ কথা হয়তো আপুনি অন্ধবিশ্বাস বুলি ভাবিব পাৰে, কিন্তু বিজ্ঞানেও কয় যে গ্ৰহণৰ সময়ত পৰিৱেশত অতি বেঙুনীয়া ৰশ্মি বৃদ্ধি পাব পাৰে, যিবোৰ ক্ষতিকাৰক হ'ব পাৰে। সেইকাৰণেই সাৱধানতাই হৈছে সুৰক্ষা। এতিয়া আহক সেই ৰহস্যৰ বিষয়ে জানো, যাৰ বাবে আপুনি ইমান উৎসুক হৈ অপেক্ষা কৰি আছিল। অৱশেষত সেই ৫০০ বছৰ পুৰণি সংযোগটো কি, যি এইবাৰ গঠন হৈছে? আচলতে এইবাৰ সূৰ্যগ্ৰহণত কেদাৰ যোগ আৰু সদাষ্টক যোগ একেলগে গঠন হৈছে। এইটো এটা অতি দুৰ্লভ সংযোগ, যিয়ে এটা মুহূৰ্ততে যিকোনো লোকৰ ভাগ্য সলনি কৰিব পাৰে। এতিয়া হৃদয় থিৰ কৰি বহক, কিয়নো এতিয়া মই সেই ৬টা ভাগ্যশালী ৰাশিৰ নাম ক'বলৈ গৈ আছোঁ, যাৰ ওপৰত কুবেৰ দেৱতাই নিজৰ কৃপা বৰ্ষাবলৈ গৈ আছে। আপোনাৰ ৰাশি এই তালিকাত আছেনে? জানিবলৈ প্ৰতিটো শব্দ মনোযোগেৰে শুনিব। প্ৰথম ভাগ্যশালী ৰাশি মেষ ৰাশি। মেষ ৰাশিৰ লোকসকলৰ বাবে এই সূৰ্যগ্ৰহণ এটা বৰদানৰ দৰে। আপোনাৰ ১১তম ভাৱত এই গ্ৰহণ লাগিছে, যাক লাভৰ ভাৱ বুলি কোৱা হয়। ইয়াৰ অৰ্থ স্পষ্ট, আপোনাৰ আয়ৰ উৎস হঠাতে বৃদ্ধি পাব পাৰে। যদি আপুনি বহুদিন ধৰি ঋণৰ বোজাত দুখ পাই আছিল, তেন্তে সেই বোজা এতিয়া লঘু হোৱাৰ সম্ভাৱনা আছে। চাকৰিত প্ৰমোচন, ব্যৱসায়ত বিস্তাৰৰ শক্তিশালী যোগ গঠন হৈছে। নতুন সুযোগ নিজেই আপোনাৰ দুৱাৰত আহিব পাৰে। কিন্তু এটা কথা মনত ৰাখিব লাগিব, নিজৰ খং নিয়ন্ত্ৰণ কৰিব লাগিব, নহ'লে সজোৱা কামো নষ্ট হৈ যাব পাৰে। দ্বিতীয় ভাগ্যশালী ৰাশিটো সিংহ ৰাশি। সিংহ ৰাশিৰ স্বামী নিজেই সূৰ্যদেৱ। সেইকাৰণে এই গ্ৰহণৰ আটাইতকৈ গভীৰ প্ৰভাৱ আপোনাৰ ওপৰতেই পৰিব। কিন্তু ভয় নকৰিব, ইয়াৰ প্ৰভাৱ ইতিবাচক হ'ব। আপোনাৰ আত্মবিশ্বাসত আশ্চৰ্যজনক বৃদ্ধি হ'ব। সমাজত আপোনাৰ মান-সন্মান বাঢ়িব। যিসকলে এতিয়ালৈকে আপোনাক অৱহেলা কৰিছিল, তেওঁলোকেও আপোনাৰ কথা শুনিবলৈ বাধ্য হ'ব। পূৰ্বপুৰুষৰ সম্পত্তিৰ সৈতে জড়িত কোনো পুৰণি বিবাদ এই গ্ৰহণৰ পিছত সমাধান হ'ব পাৰে। মাত্ৰ এটা কথা, সূৰ্যদেৱৰ উপাসনা এৰি নিদিব। নিয়মিত প্ৰাৰ্থনা আৰু সূৰ্যক অৰ্ঘ্য দিয়াৰ আপোনাৰ বাবে বিশেষ ফলপ্ৰসূ হ'ব। তৃতীয় ভাগ্যশালী ৰাশিটো যি ধনী হ'বলৈ গৈ আছে, সেইটো হ'ল তুলা ৰাশি। তুলা ৰাশিৰ লোকসকলৰ বাবে এই গ্ৰহণ পঞ্চম ভাৱত লাগিছে, যাক সন্তান আৰু বুদ্ধিৰ ভাৱ হয়। যিসকল ছাত্ৰ-ছাত্ৰী প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি লৈ আছে, তেওঁলোকে ডাঙৰ সুখবৰ পাব পাৰে। যদি আপুনি শ্বেয়াৰ বজাৰ বা কোনো ধৰণৰ বিনিয়োগৰ সৈতে জড়িত, তেন্তে হঠাতে ধন লাভৰ সম্ভাৱনা আছে। কিন্তু অতি যুক্তিপূৰ্ণ বিনিয়োগৰ পৰা অলপ সাৱধান থাকিব। প্ৰেম সম্পৰ্কত মধুৰতা বৃদ্ধি পাব। আৰু যদি আপুনি অবিবাহিত, তেন্তে বিবাহৰ প্ৰস্তাৱ আহিবও পাৰে। চতুৰ্থ ভাগ্যশালী ৰাশিটো হ'ল ধনু ৰাশি। ধনু ৰাশিৰ বাবে এই গ্ৰহণ পৰাক্ৰম ভাৱত লাগিছে। ইয়াৰ অৰ্থ হৈছে আপোনাৰ সাহস আৰু আত্মবিশ্বাস বৃদ্ধি পাব। আপুনি যিকোনো কাম হাতত ল'লে তাক সম্পূৰ্ণ কৰিয়েই এৰিব। ভাই-ভনীৰ পূৰ্ণ সহযোগিতা লাভ কৰিব। সৰু দূৰত্বৰ যাত্ৰা আপোনাৰ বাবে লাভজনক হ'ব। যদি আপুনি বিদেশ যোৱাৰ সপোন দেখি আছে, তেন্তে সেই সপোন বাস্তৱ হোৱাৰ সম্ভাৱনা আছে। পঞ্চম ভাগ্যশালী ৰাশিটো হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ লোকসকলৰ বাবে এই গ্ৰহণ ধন ভাৱত লাগিছে। ইয়াৰ অৰ্থ স্পষ্ট, আপোনাৰ বেংক বেলেন্সত উল্লেখযোগ্য ধন বৃদ্ধি পাব পাৰে। আপোনাৰ বাক্যত এনে আকৰ্ষণ থাকিব যে মানুহ নিজেই আপোনাৰ ফালে আকৰ্ষিত হ'ব।
পৰিয়ালত কোনো মংগলময় অনুষ্ঠান সম্পন্ন হ'ব পাৰে। কিন্তু নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন ল'ব লাগিব। বিশেষকৈ পেট সম্পৰ্কীয় সমস্যাই অলপ কষ্ট দিব পাৰে। ষষ্ঠ আৰু অন্তিম ভাগ্যশালী ৰাশিটো হৈছে কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ বাবে এই গ্ৰহণ আপোনাৰ নিজৰ ৰাশিতেই লাগিছে। এইটো আপোনাৰ ব্যক্তিত্ব সম্পূৰ্ণৰূপে উজ্জ্বল কৰি তুলিব। আপোনাৰ ভিতৰত নতুন শক্তিৰ সঞ্চাৰ হ'ব। পুৰণি ৰোগৰ পৰা আৰাম পাব পাৰে আৰু মানসিক শান্তিৰ অনুভৱ হ'ব। ব্যৱসায়ত নতুন অংশীদাৰ লাভ কৰিব পাৰে, যিসকলে আপোনাৰ বাবে যথেষ্ট লাভজনক প্ৰমাণিত হ'ব। কিন্তু মই আগতেই কৈছিলোঁ, এটা সৰু ভুলে সকলো নষ্ট কৰিব পাৰে। সেই ভুলটো হৈছে গ্ৰহণৰ সময়ত আপুনি অন্ন বা পানী ত্যাগ কৰিব নালাগিব। এই বিষয়টোলৈ বহুতেই ভুল বুজাবুজি কৰে। বহু মানুহে ভাবে যে গ্ৰহণত খোৱা-বোৱা কৰাটো পাপ। কিন্তু শাস্ত্ৰত ৰোগী, বৃদ্ধ আৰু শিশুৰ বাবে এৰি দিয়া হৈছে। স্বাস্থ্যৱান লোকসকলে গ্ৰহণৰ স্পৰ্শকালৰ পৰা মোক্ষকাললৈকে ভোজন আৰু শয়ন ত্যাগ কৰিব লাগে আৰু ঈশ্বৰৰ নাম জপ কৰিব লাগে। গ্ৰহণৰ পিছত স্নান কৰা আৰু দান কৰা অতি পুণ্যময় কাম বুলি মনা হয়। যদি আপুনি গ্ৰহণৰ পিছত ক'লা তিল, উৰদ ডাল বা ক'লা কাপোৰ দান কৰে তেন্তে শনিদেৱৰ ক্ৰোধিত দৃষ্টিৰ পৰা ৰক্ষা পাব পাৰে। এতিয়া প্ৰশ্ন উঠিব পাৰে, যিসকল ৰাশিৰ নাম মই লোৱা নাছিলো তেওঁলোকৰ কি হ'ব? তেওঁলোকৰ ওপৰত নে বিপদৰ পাহাৰ ভাঙি পৰিব? নহয়, একেবাৰেই নহয়। ঈশ্বৰে কেতিয়াও নিজৰ সন্তানৰ অনিষ্ট নিবিচাৰে। যদি আপোনাৰ ৰাশি সেই 6টা ৰাশিৰ ভিতৰত নাথাকে তেন্তেও ভয় কৰাৰ কোনো প্ৰয়োজন নাই। আপুনি মাত্ৰ এটা সৰু উপায় কৰিব লাগিব, যিটো মই আপোনাক এতিয়া ক'বলৈ গৈ আছোঁ। আৰু এই উপায়টো সেই 6টা ৰাশিৰ লোকেও কৰিব লাগে যাতে তেওঁলোকৰ ভাগ্য সদায় উজ্জ্বল হৈ থাকে। গ্ৰহণ শেষ হোৱাৰ পিছত এটা তামৰ লোটাত পানী ল'ব। তাৰ ভিতৰত অলপ গংগাজল, ৰঙা চন্দন আৰু অক্ষত মানে চাউল মিহলাই সূৰ্যদেৱক অৰ্ঘ্য দিব। লগতে ওম ঘৃণী সূৰ্যায় নমঃ এই মন্ত্ৰটো 108 বাৰ জপ কৰিব। এইটো এনে এটা মন্ত্ৰ যিয়ে সূৰ্যৰ ক্ষতিকাৰক প্ৰভাৱক হ্ৰাস কৰে আৰু আপোনাৰ চাৰিওফালে এক সুৰক্ষা কৱচৰ সৃষ্টি কৰে। ইয়াৰ উপৰিও আপুনি আদিত্য হৃদয় শ্লোকৰ পাঠও কৰিব পাৰে। এই শ্লোক বিজয় লাভৰ বাবে অচুক উপায় বুলি মনা হয়। শাস্ত্ৰত সমুদ্ৰ মন্থনৰ কাহিনী আছে। যেতিয়া অমৃত বিতৰণ হৈছিল, তেতিয়া ৰাহু নামৰ এজন অসুৰে দেৱতাৰ ৰূপ ধৰি সূৰ্য আৰু চন্দ্ৰৰ মাজত বহিছিল। যেতিয়া তেওঁ অমৃত পান কৰিলে, সূৰ্য আৰু চন্দ্ৰই তেওঁক চিনাক্ত কৰি ভগৱান বিষ্ণুক সংকেত দিলে। ভগৱান বিষ্ণুৱে তৎক্ষণাৎ নিজৰ সুদৰ্শন চক্ৰৰে ৰাহুৰ মূৰ দেহৰ পৰা পৃথক কৰিলে। কিন্তু অমৃত পান কৰাৰ বাবে তেওঁৰ মৃত্যু হোৱা নাছিল। তেওঁৰ মূৰটো ৰাহু আৰু দেহটো কেতু নামেৰে পৰিচিত হ'ল। তেতিয়াৰ পৰা ৰাহু আৰু কেতুৱে সূৰ্য আৰু চন্দ্ৰৰ ওপৰত সময়ে সময়ে গ্ৰাস কৰে, যাক আমি গ্ৰহণ বুলি কওঁ। সেইকাৰণে গ্ৰহণৰ সময়ত সূৰ্যদেৱ কষ্টত থাকে বুলি ধৰা হয় আৰু আমিও নিজৰ আৰু সূৰ্যদেৱৰ মংগলৰ বাবে প্ৰাৰ্থনা কৰা উচিত। এই সময় তন্ত্ৰ-মন্ত্ৰ সিদ্ধিৰ বাবেও উপযোগী বুলি কোৱা হয়। যদি আপুনি কোনো মন্ত্ৰ সিদ্ধ কৰিব বিচাৰে তেন্তে গ্ৰহণ কালত কৰা জপ সাধাৰণ দিনতকৈ বহুগুণ অধিক ফলদায়ক হয়। কিন্তু সাৱধান থাকিব, আজিকালি বজাৰত বহু ভণ্ড বাবা আৰু তথাকথিত তান্ত্ৰিক ঘূৰি ফুৰিছে, যিসকলে গ্ৰহণৰ নাম লৈ মানুহক ভয় দেখুৱাই ধন ল'ব বিচাৰে। এনে লোকৰ ফান্দত একেবাৰেই নপৰিব। ঈশ্বৰ কেৱল ভক্তৰ ভোকাতুৰ। যদি আপুনি নিজৰ ঘৰৰ পূজা ঘৰতে বহি সঁচা অন্তৰেৰে প্ৰাৰ্থনা কৰে তেন্তে সেই প্ৰাৰ্থনা ঈশ্বৰে নিশ্চয় শুনিব। গ্ৰহণৰ সময়ত তুলসী পাতৰ গুৰুত্ব অতি বৃদ্ধি পায়। গ্ৰহণ আৰম্ভ হোৱাৰ আগতেই খোৱা-বোৱা বস্তু আৰু পানীৰ পাত্ৰত তুলসীৰ পাত দি ৰাখিব লাগে। বিশ্বাস আছে যে তুলসীয়ে নকাৰাত্মক প্ৰভাৱ শোষণ কৰি খাদ্যক অপবিত্ৰ হোৱাৰ পৰা ৰক্ষা কৰে। এই কথা বিজ্ঞানেও স্বীকাৰ কৰে আৰু আমাৰ ধৰ্মীয় বিশ্বাসতো উল্লেখ আছে। সেইকাৰণে এই সৰু নিয়মসমূহ মানি চলাটো বেছি ভাল। 17 ফেব্ৰুৱাৰীৰ দিনটো আপোনাৰ বাবে এটা নতুন আৰম্ভণিলৈ আহিব পাৰে। যিসকলে এতিয়ালৈ নিজৰ ভাগ্যক দোষ দি আছিল, তেওঁলোকৰ বাবে অভিযোগৰ
সুযোগ কমি যাব পাৰে। কিন্তু এটা কথা সদায় মনত ৰাখিব, কৰ্মই প্ৰধান। গ্ৰহসমূহে অনুকূল পৰিস্থিতিৰ সৃষ্টি কৰিব পাৰে, কিন্তু সেই সুযোগক ব্যৱহাৰ কৰা সম্পূৰ্ণ আপোনাৰ হাতত। যদি আপুনি হাত সাৱটি বহি থাকে তেন্তে সোণৰ পাহাৰেও কোনো লাভ নকৰে। সেইকাৰণে জাগৃত হওক, সজাগ হওক আৰু এই শুভ সময়ছোৱাৰ পূৰ্ণ লাভ উঠাওক। প্ৰকৃতিয়ে আপোনাক কিবা এটা দিব বিচাৰে। নিজৰ হাত মেলক আৰু সেই আশীৰ্বাদ গ্ৰহণ কৰক। সূৰ্যগ্ৰহণৰ সময়ত নিজৰ ইষ্টদেৱতাৰ ধ্যান কৰাটো উত্তম বুলি মনা হয়। আপুনি যদি শিৱজীক মানে বা ভগৱান বিষ্ণুক মানে বা ভগৱান শ্ৰীকৃষ্ণক আৰাধনা কৰে তেন্তে নিজৰ ইষ্টদেৱতাৰ মন্ত্ৰ জপ কৰক। ইয়াৰ ফলত মনত শান্তি আহিব আৰু ভয় আতংকৰ পৰা মুক্তি লাভ কৰিব। আৰু এটা গুৰুত্বপূৰ্ণ কথা, এই গ্ৰহণৰ প্ৰভাৱ কেৱল ভাৰতত সীমাবদ্ধ নাথাকিব। গোটেই বিশ্বজুৰি ইয়াৰ প্ৰভাৱ দেখা যাব। দেশসমূহৰ অৰ্থনীতিৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন আহিব পাৰে। সোণ-ৰূপৰ মূল্যত ডাঙৰ উঠা-নমা হ'ব পাৰে। সেইকাৰণে যদি আপুনি বিনিয়োগ কৰাৰ কথা ভাবি আছে তেন্তে অলপ ৰৈ ভালকৈ বিবেচনা কৰি সিদ্ধান্ত ল'ব। তৎক্ষণাত লোৱা সিদ্ধান্তই লোকচানদায়ক হ'ব পাৰে। ৰাজনৈতিক ক্ষেত্ৰতো কিছুমান ডাঙৰ পৰিৱৰ্তন দেখা যাব পাৰে। ক্ষমতা পৰিৱৰ্তনৰ সম্ভাৱনাও অস্বীকাৰ কৰিব নোৱাৰি। কিন্তু শেষত যি হ'ব সেয়া ভালৰ বাবেই হ'ব। কোৱা হয়, বিনাশৰ পাছতেই নতুন নিৰ্মাণ হয়। ঠিক তেনেদৰে এই গ্ৰহণেও পুৰণি আৰু অকাম্য ব্যৱস্থাক শেষ কৰি এটা নতুন যুগৰ সূচনা কৰিব। গ্ৰহণৰ পিছত ঘৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা অৱশ্যই কৰক। সম্ভৱ হ'লে গংগাজল ছটিয়াই ঘৰৰ পবিত্ৰতা ৰক্ষা কৰক। যদি সুযোগ থাকে তেন্তে হোমযজ্ঞ আয়োজন কৰিব পাৰে। ইয়াৰ জৰিয়তে পৰিৱেশত থকা জীৱাণু আৰু নকাৰাত্মক শক্তি নষ্ট হয়। গাই-গৰুক ৰুটি খুওৱা আৰু কুকুৰক বিস্কুট দিয়া এই দিনটোত শুভ বুলি মনা হয়। অমাতা জীৱ-জন্তুৰ সেৱা কৰিলে যি পুণ্য পোৱা যায়, তাৰ তুলনা কোনো বস্তুৰ লগতেই কৰিব পৰা নাযায়। সূৰ্যদেৱে আমাক শিকায়, যিমানেই ডাঙৰ ডাঙৰ ডাৱৰ আহক, যিমানেই অন্ধকাৰ নামি আহক, এদিন পোহৰ নিশ্চয় আহে। সত্যক বহুদিন লুকুৱাই ৰাখিব নোৱাৰি। এই গ্ৰহণকালত বিশেষ সাৱধানতা সেইসকল লোকক ল'ব লাগিব, যিসকলৰ কুণ্ডলীত আগৰে পৰা সূৰ্যগ্ৰহণ দোষ বা পিতৃদোষ আছে বুলি কোৱা হয়। এনে লোকসকলে মানসিক অশান্তি বা শাৰীৰিক অসুবিধাৰ সন্মুখীন হ'ব পাৰে। যদি আপোনাৰ প্ৰায় মূৰৰ বিষ হয়, চকুৰ সমস্যা থাকে বা পিতৃৰ সৈতে সম্পৰ্ক ভাল নহয়, তেন্তে সূৰ্য দুৰ্বল বুলি ধৰা হয়। এনে অৱস্থাত গ্ৰহণৰ সময়ত আদিত্য হৃদয় শ্লোক কমেও ৩ বাৰ পাঠ কৰা উচিত। ইয়াৰ উপৰিও নিজৰ ওজনৰ সমান বা নিজৰ সামৰ্থ্য অনুসৰি ঘেঁহু কোনো প্ৰয়োজন লোকক বা মন্দিৰত দান কৰিব পাৰে। এই উপায়ে গ্ৰহণৰ দোষৰ প্ৰভাৱ হ্ৰাস কৰিব পাৰে। ব্যৱসায়ীসকলৰ বাবে এই সময় অলপ সাৱধানতাৰ। ১৭ ফেব্ৰুৱাৰীৰ দিনা ডাঙৰ চুক্তি বা এগ্ৰিমেণ্ট স্বাক্ষৰ নকৰাই ভাল। সম্ভৱ হ'লে ২-এদিন পিছলৈ ঠেলি দিয়ক, কিয়নো বিশ্বাস কৰা হয় যে গ্ৰহণকালত লোৱা সিদ্ধান্তত বাধা আহিব পাৰে। যিসকলে মেচিন, লোহা বা তেল সম্পৰ্কীয় কাম কৰে তেওঁলোকে বিশেষ সাৱধান থাকিব। যন্ত্ৰপাতিত আকস্মিক বিকলতা বা দুৰ্ঘটনা হ'ব পাৰে। সুৰক্ষা নিয়ম কঠোৰভাৱে পালন কৰক। ছাত্ৰ-ছাত্ৰীৰ বাবে এই সময় একাগ্ৰতা বৃদ্ধি কৰাৰ সুবৰ্ণ সুযোগ। গ্ৰহণকালত পৰিৱেশ নীৰৱ থাকে। যদি আপুনি পঢ়া কোঠাত এটা ঘিউৰ প্ৰদীপ জ্বলাই উত্তৰ বা পূব দিশলৈ মুখ কৰি বহি পঢ়ে, তেন্তে পঢ়া কথা সোনকালে মনত থাকে আৰু দীঘলীয়া সময়লৈ মনত ৰৈ যায়। ওম সৰস্বতী নমঃ মন্ত্ৰ জপ কৰিলে বুদ্ধি তীক্ষ্ণ হয় আৰু পৰীক্ষাত সফলতা লাভ কৰে। ঘৰত জ্যেষ্ঠসকলক সন্মান কৰক আৰু তেওঁলোকৰ আশীৰ্বাদ লওক, কিয়নো জ্যেষ্ঠসকলৰ আশীৰ্বাদত এনে শক্তি থাকে যিয়ে ডাঙৰ ডাঙৰ বিপদো আঁতৰাব পাৰে। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু আগন্তুক এই ধৰণৰ ভিডিঅ' চাবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।